কম্পিটিটিভ এক্সাম এছপাইৰেণ্টছৰ আন এটি ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে যে GT আৰু PGTৰ টেটকাম ৰিক্ৰুটমেণ্টৰ যি ভেৰিফিকেশ্যন সেই ভেৰিফিকেশ্যন চলি আছে। ইতিমধ্যে PGTৰ ভেৰিফিকেশ্যন সমাপ্ত হৈছে আৰু ছেকেণ্ড মেৰিট লিষ্ট ওলোৱাৰ বাবে ৰিকুৱেষ্ট চলিছে। নিশ্চয় সেই ছেকেণ্ড মেৰিট লিষ্ট ওলাব, যিটো অলৰেডি আমাৰ শিক্ষা মন্ত্ৰী মহোদয় ডাঙৰীয়াই কিছুদিন পূৰ্বে কৈছিলে। আৰু এতিয়া বৰ্তমান চলি আছে GTৰ ভেৰিফিকেশ্যন। আৰু আপোনালোকে ইতিমধ্যে গম পাইছে যে GT ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত মেথছৰ যি কোৱালিফিকেশ্যন, GT শিক্ষকৰ মেথছৰ যি কোৱালিফিকেশ্যন সেই সম্পৰ্কে বহুত নিউজ ওলাই আছে। আৰু সেই সম্পৰ্কে ক্লিয়াৰিফিকেশ্যন দিবলৈ আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আপোনালোকে ভিডিঅ' স্ক্ৰীণত দেখা পাইছে যে ৰণোজ পেগু ডাঙৰীয়াই তেখেতে পোষ্ট কৰিছিলে গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত, আৰু সেই পোষ্টটো তেখেতে উল্লেখ কৰিছে ইয়াতে Graduate Teacher Maths Qualification. The School Education Department clarifies that the rule requires a candidate to have studied any one subject from physics, chemistry or biology as a pass course or minor, along with mathematics as major or honors. আপোনালোকে গ্ৰেজুৱেট টিচাৰ মেথছৰ কাৰণে যদি এপ্লাই কৰে তেনেহ'লে আপোনালোকৰ গ্ৰেজুৱেশ্যনত আপোনালোকৰ অনাৰ্ছ হিচাপেতো মেজৰ বা অনাৰ্ছ হিচাপেতো আপোনালোকৰ মেথছটো থাকিব লাগিব, আৰু লগতে আপোনালোকৰ পাছ কোৰ্চ হিচাপে ফিজিক্স কেমেষ্ট্ৰি এই দুটা ছাবজেক্ট থাকিব লাগিব, নতুবা আপোনালোকৰ বায়'লজি এই ছাবজেক্টটো থাকিব লাগিব। অন্যথা এই ছাবজেক্টকেইটা যদি আপোনাৰ নাথাকে তেনেহ'লে আপুনি মেথছৰ GT টিচাৰৰ কাৰণে কোৱালিফাইড নহ'ব। সেইটো ইতিমধ্যে উল্লেখ কৰা হৈছিলে, যেতিয়া ফৰ্ম ফিল আপ হৈছিলে তেতিয়া উল্লেখ কৰা হৈছে। আৰু ইতিমধ্যে ৰণোজ পেগু ডাঙৰীয়াই আজিও এই বিষয়ে ক্লিয়াৰিফাই কৰিছে যে আপোনালোকৰ ডিগ্ৰীত ফিজিক্স কেমেষ্ট্ৰি নাইবা বায়'লজি থাকিব লাগিব, হয় ফিজিক্স কেমেষ্ট্ৰি থাকিব লাগিব, নতুবা ফিজিক্স অৰ বায়'লজি থাকিব লাগিব, আৰু মেজৰ হিচাপত বা অনাৰ্ছ হিচাপত আপোনালোকৰ মেথমেটিক্সটো থাকিব লাগিব। তেতিয়াহে আপোনালোকে GTৰ মেথছ টিচাৰ হিচাপে আপোনালোকে কোৱালিফাই হ'ব। আৰু এইখিনিতে আপোনালোকে চাব পাৰে, নেক্সট ইয়াতে চাব পাৰে, ইয়াতে নটিছখনত স্পষ্টকৈ উল্লেখ কৰা হৈছে গভৰ্ণমেণ্ট অফ আছাম, ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন, দিছপুৰ, গুৱাহাটী। আৰু এই নটিছখন আজি 4 জুলাই ওলাইছে। ইয়াতে আছে ছাবজেক্ট ক্লিয়াৰিফিকেশ্যন অন দ্য এলিজিবিলিটি ক্ৰাইটেৰিয়া ফৰ এ পোষ্ট অফ গ্ৰেজুৱেট টিচাৰ মেথমেটিক্স এজ প্ৰভিজন ইন দ্য আছাম ছেকেণ্ডেৰী এডুকেশ্যন প্ৰভিঞ্চিয়েলাইজ স্কুলছ ছাৰ্ভিচ থাৰ্ড এমেণ্ডমেণ্ট ৰুলছ 2024। ইয়াতে মেনশ্যন কৰা হৈছে যে whereas it has come to the notice of the government of Assam in the Department of School Education regarding a confusion that has arisen in respect the interpretation of the phrase physics, chemistry or biology, especially whether it requires the candidate to have studied any one of these subjects or more than one. গতিকে এই সাবজেক্ট এটা ইতিমধ্যে মেনশ্যন কৰি দিয়া কৰিছে যে কেমেষ্ট্ৰি, ফিজিক্স আৰু বায়'লজি এইকেইটাৰ ভিতৰত যিকোনো দুটা আপোনালোকৰ ডিগ্ৰীত এজ এ পাছ কোৰ্চ থাকিব লাগিব। The provision stipulated the amendment schedule 3 the Assam Secondary Education Provincialized School Service Third Amendment Rules 2024. The following provision is inserted and read as. So ইয়াতো এইখিনি আছে, আপোনালোকৰ 50% কথা ইয়াত মেনশ্যন কৰা হৈছে। আপোনালোকে এইখন পঢ়ি চাব পাৰে, য'ত ফিজিক্স কেমেষ্ট্ৰি নাইবা বায়'লজি আপোনালোকৰ এজ এ পাছ কোৰ্চ থাকিব লাগিব বা মাইনৰ ছাবজেক্ট হিচাপে থাকিব লাগিব। মেথমেটিক্সত আপুনি মেজৰ কৰিব লাগিব, আৰু তেতিয়াহে আপুনি গ্ৰেজুৱেট টিচাৰ মেথমেটিক্সৰ কাৰণে এলিজিবল হ'ব। গতিকে আশা কৰিছোঁ আপোনালোকে বুজি পাইছে। তো এইটো বহুত এটা ডাঙৰ কনফিউজন চলি আছিলে, আৰু যিসকল কেণ্ডিডেটে মেথছৰ গ্ৰেজুৱেট টিচাৰৰ কাৰণে এপ্লাই কৰিছে, যদি তেওঁলোকৰ পাছ কোৰ্চ হিচাপে ফিজিক্স কেমেষ্ট্ৰি নাইবা বায়'লজি যদি নাথাকে আৰু মেথছত যদি তেওঁলোকে গ্ৰেজুৱেশ্যনত অনাৰ্ছটো লোৱা নাই, তেতিয়াহ'লে তেওঁলোক ইয়াৰ কাৰণে এলিজিবল নহ'ব। চ' আজিৰ ভিডিঅ'টো আছিলে ইমানেই। যদি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটো ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। এনেধৰণৰ ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যনসমূহ লৈ মই আপোনালোকৰ মাজত পুনৰ আহিম। আৰু আপোনালোকৰ ইতিমধ্যে চলি থকা যি ভেৰিফিকেশ্যন সেই সম্পৰ্কে যদি কিছুমান কুৱেশ্যন থাকে তেনেহ'লে আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব পাৰে। আজিৰ ভিডিঅ'টো আছিলে ইমানেই, ধন্যবাদ।